নমস্কাৰ বন্ধুসকল, সমৰ্থ পৰ্টেলত মেৰিট লিষ্ট অলৰেডি প্ৰকাশ পাইছে। এখন 2 নম্বৰখনো প্ৰকাশ পাবলৈ গৈ আছে অতি সোনকালে। কেনেদৰে মেৰিট লিষ্ট চাব তাৰ ওপৰত ভিডিঅ' বনাই থোৱা আছে। এতিয়া আহিছোঁ ITI যদি আপোনালোকে এডমিশ্যনৰ বাবে এপ্লাই কৰিছিলে, কাউন্সেলিঙৰ বাবে আপোনালোকে অনলাইন কৰিছিলে, তেনেহ'লে খুব ভাল খবৰ। ITI আৰু মেৰিট লিষ্ট সোনকালে প্ৰকাশ পাব। সেই যি চিডিউল, টাইম টেবুল আৰু ডেট, সেই ডেট মুকলি কৰিছে স্কিল এমপ্লয়মেণ্ট এণ্ড এণ্টাৰপ্ৰেনাৰশ্বিপ ডেভেলপমেণ্ট গভৰ্ণমেণ্ট অফ আছামে। গতিকে চাওঁচোন আহক। এইখিনি আছিলে প্ৰথম ৰেজিষ্ট্ৰেশ্যন 20 মে'ৰ পৰা 14 জুনৰ ভিতৰত। সেয়া অলৰেডি হৈ গৈছে, ভেৰিফিকেশ্যনো হৈ গৈছে। তাৰপিছত আপোনালোকৰ আছিলে ৰেংক জেনেৰেশ্যন, আৰু এইখিনিও হৈ গৈছে ITI যোগেদি। তাৰপিছত আহিলে আপোনালোকৰ কাৰেকশ্যন। যদি আপোনালোকৰ কিবা এপ্লিকেশ্যনখন ফিল আপ কৰোঁতে কিবা ভুল হৈছিলে, এতিয়া কাৰেকশ্যন কৰিবলৈ সময় আছে। 20 জুনৰ পৰা 22 জুনলৈকে সময় দিছিলে। আজি লাষ্ট ডেট। আপোনালোকে যদি এতিয়ালৈকে কৰা নাই, অতি সোনকালে গৈ আপোনালোকে এপ্লিকেশ্যনখন কাৰেকশ্যন কৰি লওক। কাৰেকশ্যন উইণ্ড' আজি বন্ধ হৈ যাব। তাৰপাছত আটাইতকৈ ডাঙৰ খবৰটো হৈছে 25 জুনৰ দিনা মেৰিট লিষ্ট প্ৰকাশ পাব। আৰু মেৰিট লিষ্ট প্ৰকাশ পোৱাৰ লগে লগে এলটমেণ্ট লেটাৰ এখন দিব। সেই এলটমেণ্ট লেটাৰখন আপোনালোকে ডাউনলোড কৰিব লাগিব। আৰু এডমিশ্যন ল'বলৈ যাওঁতে যি কনচাৰ্ণ আপোনালোকৰ ITI, যিখন ITIত আপোনালোকে ভেৰিফিকেশ্যনৰ কাৰণে দিছে, সেই কনচাৰ্ণ ITIলৈ যাব লাগিব সেইখন লৈ, আৰু তাত ফিজ জমা দিলে আপোনালোকৰ এডমিশ্যন প্ৰচেছটো হৈ যাব। এতিয়া ছেকেণ্ড মেৰিট লিষ্ট প্ৰকাশ পাব 1 জুলাইত, আৰু এডমিশ্যনৰ কাৰণে সময় দিব 2 পৰা 4 জুলাইলৈকে। তাৰপিছত আপোনালোকে 6 পৰা 8 জুলাইলৈকে সময় পাব মডিফিকেশ্যনৰ কাৰণে। কোনোবাই ট্ৰেড চেঞ্জ কৰিব বিচাৰিলে তাৰ ভিতৰতে চেঞ্জ কৰিব পাৰে। তাৰপাছত থাৰ্ড যিখন কাউন্সেলিঙৰ মেৰিট লিষ্ট ছিট এলটমেণ্টৰ, সেয়া 10 জুলাই 2024 তাৰিখে মুকলি কৰিব। একেই প্ৰচেছ, প্ৰিণ্টিং কৰিব লাগিব এলটমেণ্ট লেটাৰখন। তাৰপিছত কনচাৰ্ণ যি ITI আছে তাৰ ITIত গৈ সেইখন জমা দিব লাগিব, লগতে ফিজটো ডিপ'জিট কৰিব লাগিব, এডমিশ্যন ফিজটো 11, 12, 15 জুলাই তাৰিখে। তাৰপাছত পুনৰ মডিফিকেশ্যনৰ কাৰণে সময় দিব। কোনোবাই ট্ৰেড চেঞ্জ কৰিব লাগিলে চেঞ্জ কৰিব পাৰিব 16 জুলাইৰ পৰা 17 জুলাইলৈকে। চতুৰ্থ কাউন্সেলিঙৰ যি এলটমেণ্ট ছিট এলটমেণ্টৰ লিষ্ট, সেয়া 19 জুলাইত মুকলি হ'ব। 20 আৰু 22 জুলাইত এডমিশ্যন হ'ব। আৰু যিখন ফিফ্থ কাউন্সেলিং লেটাৰ, সেইখন 24 তাৰিখে ওলাব। 25, 26, 29 জুলাই তাৰিখে সেই যিখন লেটাৰ, সেই এলটমেণ্ট লেটাৰখন লৈ যাব লাগিব কনচাৰ্ণ ITIত। তাৰপিছত ফিজ ডিপ'জিট কৰিলে আপোনালোকৰ এডমিশ্যন হ'ব। গতিকে আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে। ভিডিঅ'টো লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।